নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত প্ৰাগ ভোগালী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মহানগৰীৰ মাজমজিয়াত কণ শিক্ষাৰ্থীসকলক ভোগালীৰ মেজিৰ পৰম্পৰা চিনাকি কৰাই দিয়াৰ বাবে বিদ্যালয়খনে প্ৰতি বছৰে প্ৰাগ ভোগালী অনুষ্ঠান আয়োজন কৰি আহিছে। অজয় পাল আছে আমাৰ সৈতে সংযুক্ত হৈ আমি পুনে দেখুৱাম। অজয় বৰ্মন। নিশ্চয়কৈ পাপৰি মহানগৰীৰ যি অসমীয়া মাধ্যমৰ যি অগ্ৰণী শিক্ষানুষ্ঠান অসম জাতীয় বিদ্যালয়ে প্ৰতি বছৰে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক যি ভোগালী বিহুৰ যি পৰম্পৰা, যি অসমীয়া যি পৰম্পৰা, সেই পৰম্পৰাৰ লগত চিনাকি কৰি দিয়াৰ কাৰণে প্ৰতি বছৰে এনেদৰে প্ৰাগ ভোগালী উৎসৱ পালন কৰে আৰু এইবাৰো তেওঁলোকে ভোগালী চৰা উৎসৱ পালন কৰিছে। আৰু তাৰে আজি তেওঁলোকে এনেদৰে পুৱাৰ ভাগতে ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত এনেদৰে তেওঁলোকে প্ৰতীকী হিচাপে মেজি প্ৰজ্বলন কৰা দেখা পোৱা গৈছে। আৰু সমান্তৰালকৈ যি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেওঁলোকে এনেদৰে নাম প্ৰসংগও ইতিমধ্যে কৰিছে। আৰু এই মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ নিৰ্যাতন অসম দৰ্শকসকলক নুনমাটিৰ যি অসম জাতীয় বিদ্যালয় প্ৰাংগণৰ পৰা। আৰু এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব, কিয়নো যি চহা জীৱনৰ যি পৰম্পৰাগত যি বস্তুসমূহ আছিল, আমাৰ পৰম্পৰাসমূহ আছিল, সেইখিনি কিন্তু সময়ৰ লগে লগে কিছু নোহোৱা হৈ যোৱা বুলিও ক'ব লাগিব। আৰু এই এক ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব লাগিব অসম জাতীয় বিদ্যালয়ৰ যি উদ্যোগত এনেদৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ যি অসমীয়া যি পৰম্পৰা অসমীয়া যি পৰম্পৰা, সেই পৰম্পৰাৰ লগত চিনাকি কৰি দিয়াৰ বাবে এনেকুৱা ধৰণৰ তেওঁলোকে প্ৰতি বছৰে এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে। আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। এনেদৰে তেওঁলোকে এই মেজি প্ৰজ্বলন কৰিছে আৰু এই দৃশ্য এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব। সমগ্ৰ বিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে একেলগে নাম প্ৰসংগ কৰিছে। আৰু মোৰ লগত প্ৰধান শিক্ষকগৰাকী আছে, মই তেওঁৰ পৰাও কিছু কথা জানিব বিচাৰিম। ছাৰ, এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলক অসমীয়া যি চহা পৰম্পৰা চিনাকি কৰি দিয়াৰ বাবে এনেকুৱা এটা ব্যতিক্ৰমী পদক্ষেপ প্ৰতি বছৰে আপোনালোকে লয়, কি ক'ব ছাৰ? মই ব্যতিক্ৰমী বুলি নকওঁ, আজিকালি সকলোৱে কৰে এইটো, প্ৰায় বিদ্যালয় কিছুমানতো কৰে যে আমাৰ ল'ৰা ছোৱালী এতিয়া আমাৰ গাঁৱত আগতে যেনেকুৱা ভোগালী বিহুৰ যি পৰম্পৰা, যি সুন্দৰ ৰীতি নীতি প্ৰচলন আছিল, সেইসমূহ আমাৰ নগৰত যিসকল শিক্ষাৰ্থী থাকে তেওঁলোকে সাধাৰণতে দেখাৰ সৌভাগ্য নহয়। কিছু সংখ্যকে ভোগালী বিহুৰ বন্ধত ঘৰলৈ যায়, গাঁৱলৈ যায়, তাত তেওঁলোকে দেখে, কিন্তু বহুতৰে সেই সুবিধাটো নাথাকে। গতিকে আমাৰ অসমীয়া যি কৃষ্টি সংস্কৃতি, এই সকলোবিলাকৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰি দিয়াৰ কাৰণে আমি চেষ্টা কৰোঁ। ঠিক সেইদৰে ভোগালী বিহুৰ যি ৰীতি নীতি পৰম্পৰা, সেইসমূহ যিখিনি পৰা যায় আমাৰ বিদ্যালয়ৰ এই সীমিত সুবিধাৰ মাজত আমি ল'ৰা ছোৱালীক সেইখিনিৰ লগত চিনাকি কৰাই দিয়াৰ কাৰণে আমি ইচ্ছা কৰোঁ। আৰু সেইটো খুব দৰকাৰী কাম বুলি ভাবোঁ। এতিয়া নতুন সৰু সৰু ল'ৰা ছোৱালীবিলাকে জানিব লাগে ভোগালী বিহু কি, তাত কি কৰা হয়, কিয় উদযাপন কৰা হয়, এই কথাবিলাক তেওঁলোকে জনাটো খুব জৰুৰী। আৰু সেইকাৰণে আমি প্ৰতি বছৰেই এই ভোগালী চৰা উদযাপন কৰি আহিছোঁ। এইটো প্ৰতীকী ৰূপত, এনেই অহা মঙলবাৰে আচলতে বিহুৰ মেজি জ্বলোৱা হ'ব, কিন্তু আমাৰ এয়া প্ৰতীকী ৰূপত আমাৰ ল'ৰা ছোৱালীবিলাকক সেই কথাটো দেখুওৱাৰ কাৰণে আমি আজিয়েই ভোগালী চৰা নাম দি পেলাই আমি বিহু উদযাপন কৰিছোঁ। আৰু এইটোৰ উদ্দেশ্য হৈছে ল'ৰা ছোৱালীক এই কথাটো অৱগত কৰোৱাৰ কাৰণে, জনোৱাৰ কাৰণে। আৰু আজি আমি ইয়াতে মেজি জ্বলোৱাৰ লগতে সদায় যেনেকৈ গাঁৱত মেজিৰ গুৰিত মেজি জ্বলোৱাৰ পিছত নাম প্ৰসংগ হয়, আমি সেই নাম প্ৰসংগৰ আমি আয়োজন কৰিছোঁ। আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু একাংশ ছাত্ৰ ছাত্ৰী ইয়াত নাম প্ৰসংগ কৰি আছে। আৰু তাৰপিছত মেজিৰ তলত যেনেকৈ কিছুমান পৰম্পৰাগত খেল উদযাপন হয়, কণী যুঁজ, টেকেলি ভঙা, এইবিলাক পৰস্পৰ আনন্দ আৰু ফূৰ্তি কৰাৰ কাৰণে যি ধৰণৰ খেল উদযাপন হয়, আমি সেইবিলাকো ইয়াত ল'ৰা ছোৱালীক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে মূল উদ্দেশ্যটো হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি সকলোখিনিৰ লগত চিনাকি কৰাই দিব লাগে। আৰু ভোগালী হওক, সেইদৰে ৰঙালী বিহু হওক বা যিকোনো ক্ষেত্ৰত, আৰু আমি বিভিন্ন দিৱসৰ জৰিয়তে আমি আমাৰ অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি আদি আমি দিৱসবিলাকৰ জৰিয়তেও আমি ল'ৰা ছোৱালীক অৱগত কৰাওঁ, তেওঁলোকক জনাওঁ। গতিকে আজিৰ আমাৰ ভোগালী চৰাৰ উদ্দেশ্য এইটোৱে যে ভোগালী বিহু সম্পৰ্কে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি শিকাব লাগে, তেওঁলোকক দেখাব লাগে আমাৰ ভোগালীৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে।
নিশ্চয়কৈ এয়া আছিল বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ভাষ্য। আৰু মই যদি সামগ্ৰিক পৰিৱেশ দেখুৱাওঁ, এক সুন্দৰ পৰিৱেশ বুলি ক'লে আধ্যাত্মিক পৰিৱেশ বুলি ক'ব লাগিব। কিয়নো ইতিমধ্যে প্ৰধান শিক্ষকগৰাকীয়ে জনাইছে যে মেজি প্ৰজ্বলন কৰাৰ সমান্তৰালকৈ যেনেদৰে ইয়াতে নাম প্ৰসংগ কৰা হয়, সেই নাম প্ৰসংগ তেওঁলোকে কৰিছে। বিদ্যালয়ৰ একাংশ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে এনেদৰে নাম প্ৰসংগ কৰিছে। সুন্দৰ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা বুলি ক'ব লাগিব। এই মুহূৰ্তত নিজিত অসম দৰ্শকৰ দৰ্শকসকলৰ এই দৃশ্য দেখুৱাইছোঁ নুনমাটিস্থিত যি অসম জাতীয় বিদ্যালয় চৌহদৰ পৰা। আৰু কিছু নামৰ যদি দৃশ্যাংশ সম্ভৱ হয়, সেই নামৰ দৃশ্যাংশ আমি দেখুৱাম। ধন্যবাদ অজয় বৰ্মন। Thank you.